নাই শুনক, ঠেলামৰা থানাৰ অন্তৰ্গত যিটো আমাৰ বিডিবি ছেক্ৰেটাৰী সম্পাদক আছে নজৰ আলী, মোৰ গাঁৱত চোৰৰ পৰা ধৰি ড্ৰাগছ বাং ইত্যাদি বেহা মোৰ গাঁৱত চলি আছে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতে দুবাৰমান কৈছে যে এইটো গাঁৱত এইবিলাক বেপাৰ চলে। তেখেতে এবাৰ দৰ্শনৰ বিষয়ে আলোচনা কৰিছে, এজন চোৰৰ বিষয়ে কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কাটুনিবাৰী গাঁৱত। যোৱা 1 জুলাই তাৰিখে ঠেলামাৰাৰ কাঠনিবাৰী গাঁৱত শামছুল ইছলাম ওৰফে বাবুল আলী নামৰ এটা লম্পদে এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতন চলায়। কোনো ধৰণৰ এই সম্পাদকজনে কোনো ধৰণৰ ইয়াৰ একশ্যন নলয়। তেখেতে চুপচাপ বহি থাকে। কোনোবা মানুহ যদি তাৰ ওচৰত যায় তে থানাত পঠাই দিয়ে। এই বস্তুটো আমি গাঁৱতেই পাৰি মিলাবৰ কাৰণে থানাত পঠাই দিয়া মানে কি? থানাত পঠাই দিয়াৰ কাৰণটো কি? পঠাই দিয়া মানে কিবা এটা আছে, তাত আছে। তাৰ ওপৰতো বহুত আছে। আপোনাৰ চৰকাৰী মাটি বেচা দলিল আমাৰ তাত আছে। কাৰোবাৰ পৰা টকা লৈছিলে, সেই ৰেকৰ্ডো আছে। তাৰ ইমানেই আৰু বস্তুটো। এইটো বিষয়ে মোৰ পূৰা তদন্ত হ'ব লাগে, সেইটো বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা। চৰকাৰী মাটি বিক্ৰী কৰিছে, একদম গোচৰ মাটি কয়, পিজিআৰ মাটি কয়। সেই মাটিটো তেখেতে বেচিছে। দলিল আছে। দলিলটো দৰকাৰ হ'লে দি দিম আপোনালোকক।